তাৰ বাবে পুনৰবাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অভিনন্দন নহয়, শৰ্মাদা ঠিকে কৈছে, সংগ্ৰামী অভিনন্দন। সকলোকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই তৃতীয় কাৰ্যসূচীৰ পিছত আপোনালোকে নিশ্চয় ইতিমধ্যে আমাৰ কাৰ্যসূচীসমূহ আপোনালোকে পাইছে। অহা 5 আগষ্ট তাৰিখে যদি এই সময়ছোৱাত আমাৰ সমস্যাখিনি সমাধান নহয় বা আমাৰ সমস্যাখিনি সমাধান কৰাৰ বাবে NHM হওক বা চৰকাৰ পক্ষৰ পৰা আমি এটা কথা স্পষ্ট কৰি দিছোঁ, JBK বা অন্য কোনো ডিপাৰ্টমেণ্টৰ লগত আমি কোনো ধৰণে আলোচনা নকৰোঁ। আমাৰ আলোচনা কেৱল NHMৰ বিষয়া, উচ্চপদস্থ বিষয়া আৰু নহ'লে চৰকাৰ পক্ষৰ লগত আমাৰ আলোচনা হ'ব। আৰু চৰকাৰ পক্ষৰ বা NHMৰ উচ্চপদস্থ বিষয়াসকলৰ পৰা যদি আমালোকৰ আলোচনাৰ বাবে আহে, তেতিয়া আমি আলোচনাত বহিম আৰু আমাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি আলোচনা কৰিম। যদি তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ আমি নাপাওঁ, অনাগত 5 তাৰিখৰ পৰা আমি কৰ্মবিৰতিলৈ যাবলৈ বাধ্য হ'ম। আৰু এয়া অকল আমাৰ সিদ্ধান্ত নহয়, আপোনালোক সকলোৱে সাধাৰণ সভা বা কাৰ্যকৰী সভাত আপোনালোকে আগবঢ়োৱা প্ৰস্তাৱ মৰ্মে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আশা কৰিছোঁ এই মেনেজমেণ্টে পুহি ৰখা 10-15 জন বা 20 জন মানুহৰ বাহিৰে আৰু 100% গাড়ী কৰ্মবিৰতিত যাব, 100% সদস্যই এই কৰ্মবিৰতি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আপোনালোকৰ আজি উপস্থিতিয়ে এয়া প্ৰমাণ কৰি দিছে যে আগন্তুক সময়ত যদি আমাৰ সমস্যা সমাধান নহয়, ইয়াতকে আৰু গণতান্ত্ৰিক তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ আমি কৰিবলৈ বাধ্য হ'ম। আৰু সেই কৰ্মবিৰতি কিমান দিনলৈকে চলিব, আমি কিমান দিনলৈকে ইয়াতে হওক বা সচলতে হওক বা অন্যান্য জেগাতে হওক কিমান দিন আমি কাৰ্যসূচী আমি চলাই যাব লাগিব, সেয়া এতিয়াও অনিশ্চয়তাত বন্দী হৈ আছে। গতিকে আপোনালোক সকলোকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ মই অনুৰোধ জনাইছোঁ। লগতে এটা বাৰ্তা, এই পুহি ৰখা তেওঁলোকৰ পেলনীয়া পুহি ৰখা কেইটামানৰ কিছুমান বাৰ্তা আমাৰ সতীৰ্থসকলৰ মাজত বিয়পাইছে। সেই বাৰ্তাখিনিত বিগত দিনতো আপোনালোকে কোনো ধৰণৰ ভয় শংকাত আপোনালোকে কৰা নাই, নিজৰ সাহসেৰে নিজৰ উদ্যমেৰে নিজে ওলাই আহিছে। আজিৰ তাৰিখতো এইসকলৰ এই মেছেজবোৰে আমাৰ মনোবল ভাঙিব নোৱাৰে। যদিও আপোনালোক সতৰ্ক থাকিব, তেওঁলোকে এই সময়ছোৱাত বিভিন্ন মেছেজ আকাৰে হওক বা আমাৰ সতীৰ্থসকলক ফোন যোগে হওক বা বিভিন্ন প্ৰকাৰে চলে বলে কলে কৌশলে, যিহেতু মেনেজমেণ্টৰ মানুহে আমাৰ ওচৰত আহি কথা পাতিব নোৱাৰে, EME হওক PMA হওক বা HOD অফিচৰ যিকোনো অফিচৰ কৰ্মচাৰী হওক, আমাৰ সতীৰ্থসকলৰ লগত তেওঁলোকে কথা পতাৰ সাহস তেওঁলোকৰ নাই। গতিকে তেওঁলোকে আমাৰ লগত কথা পাতিব নোৱাৰে। সেই হেতুকে সিহঁতে কেইটামানক পুহি ৰাখিছে। সেই পোহনীয়া কেইটাই আমাৰ মাজত আহি আমাক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিব, আপোনালোকক আমাক বিভিন্ন মিছা প্ৰলোভন দিয়াৰ চেষ্টা কৰিব। সেই মিছা প্ৰলোভনত আপোনালোকে নাযাব, নিজৰ বিচাৰ বুদ্ধিৰে নিজে আগবাঢ়ি যাব। এটা কথা তেওঁলোকে যদি আপোনালোকক বুজাবলৈ আহে বা মেছেজ আকাৰে আপোনালোকক কয়, আপোনালোকে এটা প্ৰশ্ন সিহঁতক কৰিব যে আপোনালোকক আমি 6 বছৰ দিছিলোঁ, আপোনাৰ নেতৃত্বত, সেই পোহনীয়াজনৰ নেতৃত্বত 6 বছৰ আমি দায়িত্ব অৰ্পণ কৰিছিলোঁ। তেওঁ উপহাৰ কি দিলে আমাক? দিস্তাই কাগজৰ ৱাৰ্নিং লেটাৰ, দিস্তাই কাগজৰ শোকজ, আমাৰ প্ৰটেক্টেড ৱৰ্কমেন প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকক বৰখাস্ত, এটেন্ডেন্স এপ নামৰ এটা ভয়ংকৰ এপ, যিটো এপ নহয় আচলতে দৰমহা কৰ্তন কৰা এটা মেচিন। এই 6 বছৰীয়া কাৰ্যকালত তেওঁ আমাক এই দৰমহা কৰ্তন কৰা মেচিন এটা আমাক নহয় অফিচক আনি দি গৈছে। আজিৰ তাৰিখত তেওঁ পুহি ৰাখিছে অকল আমাৰ কৰ্মচাৰীসকলৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰাৰ কাৰণে। তেওঁ আজিৰ তাৰিখত কয়, মেছেজ আকাৰে বিভিন্ন সময়ত মেছেজ দেখিছোঁ, তেওঁ আলোচনা কৰিছে, আমুকৰ লগত আলোচনা কৰিছে, তামুকৰ লগত আলোচনা কৰিছে, ইটো কৰি দিব সিটো কৰি দিব। আৰে ভাই, তুমি যে এতিয়া দায়িত্বৰ পৰা যোৱাৰ পিছত যে গোটেইখিনি কৰিব পৰা হলা, 6 বছৰ দায়িত্বত থাকোঁতে তুমি কি কৰিছিলা? তেতিয়াতো তোমাৰ হাতত আমি অন্ধভাৱে বিশ্বাস কৰিছিলোঁ, তোমাৰ এক কথাত আমি অন্ধভাৱে ছাপোৰ্ট কৰিছিলোঁ। সেই 6 বছৰ যদি তুমি আমাৰ কাৰণে একো কৰিব নোৱাৰিলা, অকল মেনেজমেণ্টৰে হৈ থাকিলা, এতিয়া আমাৰ দায়িত্বৰ পৰা আঁতৰোৱাৰ পিছত মেনেজমেণ্টে তোমাক ঘৰত বহাই যেতিয়া খুৱাই আছে, তুমি যে আমাৰ কাৰণে কি কৰিবা ইয়াত গোটেইখিনি লৰাই গম পায়। সেইখিনি আমাক আকৌ মেছেজ আকাৰে বা ফোন আকাৰে বুজোৱাৰ কোনো প্ৰয়োজন নহয়।
গতিকে এই কথাখিনি আপোনালোকক নতুনকৈ বুজোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে সকলোৱে একো একোজন শিক্ষিত সমাজৰ সুপ্ৰতিষ্ঠিত একো একোজন ব্যক্তি, আপোনালোকে নিজৰে সকলোৰে নিজৰে বিবেক বুদ্ধি আছে, আপোনালোকে নিজে এইখিনি চিন্তা কৰিব। গতিকে পুনৰবাৰ আগন্তুক কাৰ্যসূচীত আপোনালোকৰ সহযোগিতা বিচাৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি প্ৰাঞ্জল শৰ্মা ডাঙৰীয়াক তেওঁৰ মন্তব্য আগবঢ়াই মই অনুৰোধ জনাইছোঁ। ধন্যবাদ সাধাৰণ সম্পাদক ডাঙৰীয়া। সকলো সংগ্ৰামী সতীৰ্থলৈ মই বিপ্লৱী অভিনন্দন জনাইছোঁ। এই উৎকট গৰমত এনেকৈ দিনজোৰা অনশন পালন কৰাৰ পিছত আপোনালোকৰ যোনটো এনাৰ্জি, যোনটো স্বতঃস্ফূৰ্ত এটা বিদ্ৰোহৰ যোনটো মুখত যোনটো বিদ্ৰোহৰ প্ৰকাশ, আমাৰ লগত হৈ থকা অন্যায় অত্যাচাৰ উৎপীড়ন, আমাৰ যোনটো আত্মসন্মানৰ হানি হৈছে, যোনটো আত্মসন্মানৰ ওপৰত আঘাত হৈছে, ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত যোনটো আঘাত হৈছে, আপোনালোকৰ মুখত বিদ্যমান হৈ আছে। শিৰাই শিৰাই বিদ্ৰোহ ফুটি উঠিছে। আজি এই উৎকট গৰমত এজনো মানুহে এটুপি পানী নোখোৱাকৈ অনশনকাৰী মাত্ৰ বেছি নাই, 20 জন নে 25 জন। বাকীখিনি মানুহ এনেকৈ আছে। আপোনালোকক নথৈ ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে আমাৰ সাধাৰণ সম্পাদকে কৈ গ'ল, এইটো নতুন কথা নহয়। মিৰ্জাফৰ আৰু বদন আজিৰ সৃষ্টি নহয়, ইতিহাসৰ পাতে পাতে পাব। সত্যৰ কণ্ঠ ৰোধ কৰিবলৈ বহুত চেষ্টা কৰা যায়। নেলছন মেণ্ডেলাৰ পৰা আৰম্ভ কৰি কিং মাৰ্টিন লুথাৰলৈকে, মহাত্মা গান্ধীলৈকে বহুতকে বহু ষড়যন্ত্ৰ কৰা হৈছিলে, কণ্ঠৰুদ্ধ কৰিব চেষ্টা কৰা হৈছিলে, মাৰি পেলাব খোজা হৈছিলে। কিন্তু শেষ সময়ত বিজয় ক'ৰবাত নহয় ক'ৰবাত সত্যৰে হ'ব, নিপীড়িতৰে বিজয় হ'ব। এয়া একেবাৰে ধ্ৰুৱ সত্য। দৰিদ্ৰ